ওলাইছে 6 জনগোষ্ঠীৰ জনজাতিকৰণটো বিজেপিয়ে বা 26ৰ নিৰ্বাচনৰ লক্ষ্য কৰি লোৱা বুলি কৈছে দেৱব্ৰত। তেনেকুৱা একোৱেই নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে সকলোৰ লগত আলোচনা কৰিহে কৈছে। মই সকলো সংগঠনৰ লগত আলোচনাত মিলিত হওঁ, কাৰণ ছ'চিয়েল জাষ্টিছ ডিপাৰ্টমেণ্টটো মই চলাওঁ, মোৰ ডিপাৰ্টমেণ্টটোৰ আণ্ডাৰতে এই কাৰ্যখিনি বা কথা বতৰাখিনি হয়। গতিকে সকলোৰে লগত মই সঘন যোগাযোগত থাকোঁ। কাৰো ইমান হুলস্থুলীয়া কৰিবলগীয়া পৰিৱেশ এটা তেওঁলোকে যে কৰিছে তেনেকুৱা নাই। দল সংগঠনে হুলস্থুল কৰাই নাই। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কিয় হুলস্থুল কৰিব লাগে? তেওঁলোকে ইমান দিন নকৰা কাম এটা যে আমি কৰিবলৈ আগবাঢ়িলোঁ। বিধানসভাত তেওঁলোকে বাৰে বাৰে কৈছিলে, ৰেকৰ্ড আছে বিধানসভাত, ভৰত নৰহ ডাঙৰীয়াৰ ৰেকৰ্ড আছে, তৰুণ গগৈ ডাঙৰীয়াৰ ৰেকৰ্ড আছে, টংক বাহাদুৰ ৰয় ডাঙৰীয়াৰ স্পীকাৰৰ কাৰ্যকালৰ ৰেকৰ্ড আছে। তেওঁলোকে বাৰে বাৰে কৈছিল যে আমি যদি এখেতলোকক 6 জনগোষ্ঠীক ট্ৰাইবেল দি দিওঁ, পুৰণা এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ কষ্ট হ'ব। গতিকে তেওঁলোকে খনা পিটিকা কৰি গোল মোটল কৰি বস্তুটো ৰাখি থৈছিল। আমি সিদ্ধান্ত লৈছোঁ। গতিকে সকলোৱে আদৰণি জনাইছে। পৰ্যায়ক্ৰমে কৰিম বুলি সকলোৱে জানে। আকৌ কৈছোঁ, যিসকলে ডিমাণ্ড কৰি আছে তেওঁলোকে আজিলৈকে হুলস্থুল কৰা নাই। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কিয় ইমান হুলস্থুল কৰিছে? এইটো ৰাজনীতি আছে, ৰাজনীতি নকৰিলে ভাল হয়।